হাই হেল্ল' বন্ধুসকল নমস্কাৰ তেজাল ডেকা ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল দাঁত কিদৰে চফা কৰা হয় আজি মোৰ এই ব্লগছত মই আপোনালোকৰ ভিডিঅ' এটা দেখুৱাম চাওঁ আৰু ব্লগটো হয়তো চাগে আজিলৈকে জন্মৰ পৰা আজিলৈকে দাঁত হয়তো চফা কৰি পোৱা নাছিলোঁ কিন্তু আজি গৈ পিনে আজি সিদ্ধান্ত ল'লোঁ যে মনত পুহি ৰখা যে মই দাঁতকেইটা চফা কৰোঁ আৰু দ্বিতীয়বাৰৰ পৰা তামোল চামোল আদি খনিজাতীয় একো বস্তু নাখাওঁ তাকে লৈ মনত পুহি আহি আজি তালৈ বুলি ডক্টৰৰ ওচৰলৈ দৌৰ মাৰিলোঁ আৰু ডক্টৰৰ ওচৰলৈ দৌৰ মাৰোঁতে আজি গোৱামুখৰ ওচৰতে থকা আমি তাৰ ডেণ্টেল য'ত নেকি ক্লিনিক এখন আছে তাত গৈ উপস্থিত হ'লোঁ তাত উপস্থিত ডক্টৰৰ লগত কথা পতাৰ পাছতে গম পালোঁ যে মোৰ দাঁতৰ ওচৰত বহুতো পাথৰ জমা হৈছে আৰু এই পাথৰসমূহ চফা কৰিবৰ কাৰণে অতি সোনকালে চাফা কৰাটো নিতান্তই প্ৰয়োজনীয় যিহেতু এই পাথৰসমূহে বেমাৰ সৃষ্টি কৰিব পাৰে বেমাৰত পেটৰ ভিতৰত গৈ হয়তো চাগে পাথৰ সঠিক জমা হ'ব পাৰে শাখা শাখা লেতেৰাসমূহ দাঁতবিলাক বেৰিয়া গজা হয় তেনেকৈ দাঁতবোৰ চফা কৰিম আমি ডক্টৰ ৰশ্মিন সন্দিকৈৰ চেম্বাৰত বহি আছোঁ দেখিছে চফা কৰিম আৰু দেখুৱাই যাম দৃশ্যসমূহ চাই থাকিব মোৰ তেজাল ডেকা ব্লগছ এই ইনষ্ট্ৰুমেণ্টবিলাক এইবিলাক নামটো নাজানো যদিও জানিবলৈ চেষ্টা কৰিম আৰু এয়া দেখিছে কেভিটি হয় এইবিলাক দেখিছে দেখুৱাই থাকিম চাই থাকিব তেজাল ডেকা ব্লগছ গুচি যাব লাগিলে দিগদাৰ আছে বুজিছা নে